পোনপ্ৰথমে মই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মহান শ্বহীদ ঠগী খুটলৈ মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ জন্মভূমি কৰ্মভূমি এই বৰহমপুৰত ঠগী খুটৰ নামেৰে এটা সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰি উলিওৱা হৈছে। এই ষ্টেডিয়ামত বাস্কেটবল, টেনিছ, বেডমিণ্টন আৰু আমাৰ আউটডোৰ বিশেষকৈ অসম ক্ৰিকেট সন্থাৰ দ্বাৰা আজি আমাৰ দেৱজিৎ লন শইকীয়া উপস্থিত আছে, BCCI জইণ্ট ছেক্ৰেটাৰী, তেওঁলোকৰ তত্ত্বাৱধানত সুন্দৰ আউটডোৰ ফিল্ড এখনো নিৰ্মাণ কৰা হৈছে। মই জিতু গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ঠগী খুটৰ নামত আগতে ইমান ডাঙৰ কাম কোনেও কৰা নাছিল, আজি এটা মহান কৰ্মযজ্ঞ সমাপন হ'ল। মই বৰহমপুৰবাসী ৰাইজক আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এই ক্ৰীড়া প্ৰকল্পৰ লগতে আমি চামুগুৰিত 100 কোটি টকা ব্যয়েৰে 25 মেগাৱাট সোলাৰ পাৱাৰৰ এটা সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰি উলিয়াইছোঁ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৌৰ শক্তিৰে বিদ্যুৎ উৎপাদনৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে। আমি যেতিয়া ডিজেল কয়লা পুৰি বিদ্যুৎ উৎপাদন কৰোঁ, আমাৰ বায়ুমণ্ডল দূষিত হৈ পৰে, কিন্তু সূৰ্যৰ পৰা অহা পোহৰেৰে যদি আমি শক্তি উৎপাদন কৰোঁ তেতিয়াহ'লে বায়ুমণ্ডল দূষিত হৈ নপৰে। আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশত সোলাৰ পাৱাৰ উৎপাদনৰ বিশেষ পদক্ষেপ হাতত লৈছিলে। আজি আমি চামুগুৰিত 25 মেগাৱাট এই সোলাৰ পাৱাৰ প্ৰকল্প আৰম্ভ কৰিছোঁ। আৰু তাৰ উপৰিও আমি কাৰ্বি আংলঙত আৰু উজনি অসমত কেইবাটাও আমি অইল ইণ্ডিয়া, ONGC, নেইভেলি লিগনাইট কৰ্পোৰেশ্যন, ভাৰত চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে লগ লাগি আমি সৌৰ শক্তি উৎপাদন কৰিব খুজিছোঁ। আৰু মই বিশ্বাস কৰোঁ যে অহা 5 বছৰৰ ভিতৰত অসমে 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰিব পাৰিব। আজি সোলাৰ পাৱাৰৰ কথা কওঁতে মোৰ আৰু এটা মনলৈ আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইটামান দিন আগতে এটা ডাঙৰ আঁচনিৰ কথা ঘোষণা কৰিছে। সেইটো হৈছে যে আমাৰ ঘৰে ঘৰে আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰোঁ নেকি। আমাৰ প্ৰত্যেকৰ ঘৰৰ ওপৰত যদি আমি সোলাৰ পেনেল লগাওঁ 300 ইউনিটছ আমি বিজুলী শক্তি উৎপাদন কৰিব পাৰোঁ। আমাৰ ঘৰত খৰচ হয় 200 ইউনিট, 250। আৰু সাধাৰণ পৰিয়ালৰ ঘৰত যি পৰিয়ালত দুটা ল'ৰা ছোৱালী স্কুলত গৈছে, পঢ়িছে, বহুত ব্যৱসায়, এয়াৰ কণ্ডিশ্যন আদি নাথাকে, 100 ইউনিট পাৱাৰে আমাক লাগে। যদি 300 ইউনিটৰ আমি সোলাৰ পাৱাৰ ঘৰে ঘৰে লগাব পাৰোঁ আৰু 150 ইউনিট যদি আমি নিজে ব্যৱহাৰ কৰিব পাৰোঁ, 150 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰীও কৰি দিব পাৰোঁ। অৰ্থাৎ সৌৰ শক্তিৰ জৰিয়তে আমি ঘৰৰ উপাৰ্জনো বঢ়াব পাৰোঁ। মোদী ডাঙৰীয়া এটা ডাঙৰ তাৰ স্কিম আনি আছে। ৰাজ্য চৰকাৰেও তাত আৰু ৰাজ সাহায্য দিব। আমি সৌৰ শক্তিৰ জৰিয়তে অসমৰ প্ৰতিটো ঘৰতে বিজুলীৰ ব্যৱস্থা কৰাৰ বাবে এটা সুন্দৰ আঁচনিও হাতত লৈছোঁ। আজি আমাৰ বৰহমপুৰ সমষ্টিত এটা সদ্ভাৱনা ভৱন নিৰ্মাণ কৰা হৈছে। 1,40,00,000 টকা ব্যয়েৰে 500 লোক বহিব পৰা সদ্ভাৱনা ভৱন এটাও আজি আমি ইয়াতে ৰাইজৰ হৈ উৎসৰ্গিত কৰিছোঁ। বৰহমপুৰ সমষ্টিত জল জীৱন মিছন আঁচনিৰ অধীনত ঘৰে ঘৰে পানী যোগানৰ কৰ্মযজ্ঞ আৰম্ভ হৈছে। ৰঙালু, নিজ কঠীয়াতলী, নামবৰ, লালুংগাঁও, গৰুখুন্দা, দক্ষিণ ননৈ, চপানলা, কন্দলি, বালিজুৰি, চুতৰগাঁও, উৰিয়াগাঁও, বামুণীগাঁও, হালুৱা গাঁও, ডিফলু গাঁৱত এই প্ৰকল্পকেইটা সম্পূৰ্ণ হৈছে। আজি সেই প্ৰকল্পকেইটাও মই ৰাইজৰ বাবে উদ্বোধন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বৰহমপুৰ সমষ্টিত কেইবাখনো চাহ বাগিচা আছে। আমলখি টি ষ্টেট, ৰঙামাটি, ননৈ, উদমাৰী, কন্দলি, জিয়াজুৰি, শগুনবাৰী, চপানলা, এই গোটেইকেইটা আমাৰ বাগিচাতে আমি জগন্নাথ
মন্দিৰ একোটা বনাব খুজিছোঁ জগন্নাথ মন্দিৰত পূজা হ'ব উপাসনা হ'ব কিন্তু আমি বিচাৰোঁ যে আধ্যাত্মিকতা আৰু জীৱিকা দুইটাৰ সংমিশ্ৰণ হ'ব লাগে গতিকে মন্দিৰটোৰ লগতে আমি স্কিল চেণ্টাৰ এটাও এই বাগিচা কেইখনত বনাম যাতে বাগিচাৰ ল'ৰা ছোৱালীয়ে স্কিলৰো সুবিধা ল'ব পাৰে আৰু ভগৱানকো পূজা কৰিব পাৰে অৰ্থাৎ এই দুইটা কামেৰে আমি জগন্নাথ যি স্কিল চেণ্টাৰ ইয়াক আমি নিৰ্মাণ কৰিব খুজিছোঁ প্ৰতিটো স্কিল চেণ্টাৰত আমি 1.5 কোটিকৈ খৰচ কৰিম আৰু আমাৰ বৰহমপুৰ সমষ্টিত এই 8খন বাগিচাত আমি জগন্নাথ মন্দিৰ আৰু স্কিল চেণ্টাৰ আমি নিৰ্মাণ কৰিম যোৱা কিছুদিনত বিশেষকৈ যোৱা 3টা বছৰত বৰহমপুৰ সমষ্টিত বহুবিলাক কাম হাতত লোৱা হৈছে ৰাস্তা ঘাট এটা পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তন চকুত লগা হৈছে মই বিশ্বাস কৰোঁ যে জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত এই পৰিৱৰ্তনে আৰু গতি লাভ কৰিব 2026 চনৰ ভিতৰত বৰহমপুৰ অসমৰ ভিতৰতে এটা সমৃদ্ধিশালী সমষ্টিলৈ ৰূপান্তৰ হ'ব তাক মই বিশ্বাস কৰোঁ শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ চৰকাৰখনৰ 2 বছৰ 8 মাহ পাৰ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10টা বছৰ সফলতাৰে নিজৰ কাৰ্যকাল পূৰ্ণ কৰিলে 2021 চনৰ 10 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লৈছিলোঁ প্ৰথম দায়িত্ব লোৱাৰ পিছত কোভিডৰ দ্বিতীয় লানি ৱেভ আহিছিলে মানুহৰ চিকিৎসা আইচিইউ হস্পিটাল ভেকচিন আমি 8 মাহ সময় পাৰ কৰিলোঁ মাত্ৰ 2টা বছৰ আমাৰ হাতত আছিলে এই 2টা বছৰৰ ভিতৰত আপোনালোকে লক্ষ্য কৰক আমাৰ ৰাজ্যখনত কিমান পৰিৱৰ্তন হ'ল মই যেতিয়া কৈছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি দিম কংগ্ৰেছৰ মানুহেতো মোক হাঁহিছিলে মোক ভাল পোৱা মানুহখিনিও কৈছিলে যে এই কথাটো ক'ব নালাগিছিল ভৱিষ্যতে এইটোৱেতো ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ বদনাম হ'ব কিন্তু আজি আপোনালোকে চিন্তা কৰক চাওঁতে 96,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে এটাও কোৰ্ট কেছ নহ'ল কোনো এটা দালালে এটকা খাব নোৱাৰিলে ইমান নিকা আৰু স্বচ্ছতাৰে আমি চৰকাৰী চাকৰি দিলোঁ আৰু 4,000 দিলেই 1 লাখ হৈ যায় কিন্তু 1 লাখতো আমি শেষ কৰিব খোজা নাই অসমৰ যুৱক যুৱতীৰ আশা আকাংক্ষাৰ আমি পূৰ্তি যাতে হ'ব পাৰে তাৰ বাবে আমি কাম কাজ কৰাটোৰ ওপৰতে বিশ্বাস কৰোঁ 1 লাখৰ দেওনা পাৰ হৈ এইবাৰ আমি আৰু 35,000 চাকৰি আমি বিজ্ঞাপন মুকলি কৰি দিছোঁ যাতে আৰু 35,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে পৰিৱৰ্তন কিমান হৈছে কেইদিনমান আগতে মই বাক্সা জিলাত গৈছিলোঁ এখন স্কুলৰ সন্মুখেদি গ'লোঁ স্কুলত মই গাড়ীখন ৰখাই ল'ৰা ছোৱালী কেইটাৰ লগত কথা পাতিলোঁ মই ক'লোঁ মা আজিকালি স্কুলত পৰিৱেশ কেনেকুৱা হয় ছোৱালী এজনী সৰু ছোৱালী মোক মাত দিলে যে ছাৰ আজিকালিতো পঢ়িলেহে চাকৰি পায় সেইকাৰণে আজিকালি স্কুলবিলাকতো শিক্ষাৰ পৰিৱেশ আগতকৈ বহুত ভাল হৈছে যোৱা 3 দিন আগত মই ধেমাজিত আছিলোঁ ল'ৰা কেইটামানে মোক আহি ক'লে যে ষ্টেডিয়ামখন অলপ মাটি তাটি পুতি ঠিক কৰি দিব লাগে মই ক'লোঁ বাবা তহঁতি খেল নেকি বোলে দাদা আমি নেখেলোঁ মই বোলে তহঁতৰ কিয় ষ্টেডিয়াম লাগে বোলে পুলিচৰ ইণ্টাৰভিউ হ'ব নহয় গতিকে ৰাতিপুৱা দৌৰিব লাগে এতিয়া আপোনালোকে চাব জুলাইত পুলিচৰ ইণ্টাৰভিউ ডেকা ল'ৰা ছোৱালীবিলাকে মদ খোৱা জুৱা খেলাৰ কথা বাদ দি ৰাতিপুৱা সদায় ৰাস্তাত দৌৰি থাকে কেনেকৈ আমি পুলিচত চাকৰি পাম আগতে ল'ৰাবিলাকে কি কৰিছিল যে দৌৰিটো চাকৰি নাপাওঁ মন্ত্ৰী এমএলএক টকা দিহে চাকৰি পাম সেই পৰিৱেশ আমি অসমত 2টা বছৰৰ ভিতৰতে পৰিৱৰ্তন কৰিলোঁ যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ তেতিয়া মানুহে কৈছিলে যে ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব ইলেকশ্যনৰ সময়ত অৰুণোদয় আছিলে 800 টকা আজি চাওঁতে অৰুণোদয় 1250 টকা হ'ল ইলেকশ্যনৰ আগত অৰুণোদয় পাইছিল 18 লাখ মানুহে আজি অৰুণোদয় পায় 27 লাখ মানুহে আৰু এইবাৰ বাজেটত আমি ঘোষণা কৰিছোঁ যে আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় দিম শ্ৰদ্ধাৰ ৰাইজ মোৰ মনত এটা কল্পনা আছে যে আমাৰ পৰিয়ালবিলাকৰ হাতত ৰেচন কাৰ্ড আছে
আৰু ৰেচন কাৰ্ড থকা পৰিয়ালক যদি আমি এটা অৰুণোদয়ও আমি দিব পাৰোঁ তেতিয়াহ'লে অৰুণোদয় পোৱা নোপোৱাৰ কথাটোৱে নোহোৱা হৈ যাব আৰু সেইকাৰণে লাহে লাহে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি অৰুণোদয়ত সামৰি ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ বহুত মানুহৰ হাতত ৰেচন কাৰ্ড নাছিলে যোৱা মাহত আমি 42 লাখ ব্যক্তিৰ হাতত আমি ৰেচন কাৰ্ড তুলি দিলোঁ এতিয়া বহুত মানুহে কয় যে ছাৰ সব কাম হৈ গ'ল কিন্তু আমাৰ ঘৰটো জিঅ'টেক নহ'ল গতিকে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নাপাম ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ'টেকিং খুলি দিম যাতে অসমৰ দৰিদ্ৰ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি কম সময়ৰ ভিতৰতে 12 লাখ মহিলাক আমি মাইক্ৰ ফাইনেন্স লোনৰ পৰা মুক্তি দিলোঁ আৰু 5 লাখ বাকী আছে এই বিত্তীয় বৰ্ষত আমি আৰু 5 লাখ মহিলাকো মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই দিম আমি তেওঁলোকক সকলো ঋণৰ বোজাৰ পৰা মুক্ত কৰি দিম মাত্ৰ 2 বছৰৰ ভিতৰত 1 লাখ চৰকাৰী চাকৰি অৰুণোদয় সম্প্ৰসাৰণ মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই 42 লাখৰ লোকলৈ ৰেচন কাৰ্ড নৱমমান শ্ৰেণীৰ ছোৱালীলৈ চাইকেল স্কুটি বিনামূলীয়া নামভৰ্তি অসমৰ চাৰিওফালে ৰাস্তা ঘাট আজি সমগ্ৰ অসমখনতে এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি ব্ৰহ্মপুত্ৰ দলঙৰ ওপৰত দলং নিৰ্মাণ হৈছে প্ৰতিখন জিলাতে মেডিকেল কলেজৰ নিৰ্মাণ হৈছে প্ৰতিখন জিলাত বিশ্ববিদ্যালয় নিৰ্মাণ হৈছে অসমত 16 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পালে 12 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন পালে বছৰি 6,000 টকা আৰু আজি পৰ্যন্ত আমি 4,800 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা কৃষক সন্মান নিধিৰ ধন বিতৰণ কৰিব পাৰিছোঁ চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহা দুগুণ বৃদ্ধি হ'ল শ্ৰদ্ধাৰ ৰাইজ এই সময়ছোৱাৰ ভিতৰতে ৰেচন কাৰ্ড থকা পৰিয়াল আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড পালে আৰু এতিয়া বছৰি 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্যৰ সুবিধা পালে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত জল জীৱন মিছন আঁচনিৰ জৰিয়তে ৰাইজ আজি উপকৃত হৈছে প্ৰথমবাৰৰ বাবে চৰকাৰে ৰাইজৰ পৰা ধান ক্ৰয় কৰা আৰম্ভ কৰিছে তাৰ ফলত অসমৰ কৃষকসকলে ধানৰ উচিত মূল্য পোৱাৰ আজি দুৱাৰ মুকলি হৈছে কাৰোবাৰ যদি ফসল বেয়া হৈছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিৰ অধীনত আমি বানপানীত যদি আমাৰ খেতি বেয়া হৈছে তাৰো আজি আমি ইন্স্যুৰেন্স ক্লেইম কৰিব পাৰিছো 235 কোটি টকাৰ ইন্স্যুৰেন্স আমাৰ ৰাইজৰ বেংক একাউণ্টলৈকে ইতিমধ্যে ট্ৰান্সফাৰ কৰা হৈছে শ্ৰদ্ধাৰ ৰাইজ আমি এটা নতুন কাৰ্যসূচী হাতত লৈছো যে আমাৰ মহিলা আত্মসহায়ক গোটৰ যিমান সদস্য আছে তেওঁলোকক আমি লাহে লাহে লাখপতি বাইদেউ কৰিব খুজিছো প্ৰতিগৰাকী মহিলা যি আত্মসহায়ক গোটৰ লগত জড়িত আছে তেওঁলোক লাখপতি বাইদেউ হ'ব লাগে কেনেকৈ হ'ব আমি আৰম্ভ কৰিলো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আপোনালোকক ফৰ্ম দিলো ফৰ্মখন থলেতো ঘৰত নহব হাঁহেহে কণী পাৰে ফৰ্মেটো কণী নাপাৰে এতিয়া আপোনালোকৰ পৰা ফৰ্মখিনি 3, 4, 5 তাৰিখে আমি উভতাই লম ফৰ্মখিনি আমি পৰীক্ষা কৰিম আৰু কোনোবা এটা আপোনালোকৰ দিনা বেংক একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই দিম 10,000 টকা পালে এতিয়া কিছুমান মহিলা আছে গিৰিয়েকে ক'ব 10,000 টো মোক দি দে এতিয়া মই আই মাতৃসকলক কৈছো আৰু গিৰিয়েকসকলকো কৈছো যে এই 10,000 টো নলব কাৰণ এই 10,000 টোৱে আৰু কণী পাৰিব কেনেকে যিয়ে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক আমি আকৌ 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 চৰকাৰে আপোনালোকৰ কাৰণে ঘূৰাই দিব
10,000 হল, 25,000 হল, 35,000 হল। আপোনালোকে যদি 35,000 টকা হাতত লৈ ব্যৱসায় আৰম্ভ কৰে, লাখপতি বাইদেউ হবৰ কাৰণে চিন্তা কৰিব নালাগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি অসমৰ আই মাতৃসকলক লাখপতি বনাবই লাগিব, আৰু সেই কামত আমি আগবাঢ়িছো। যুৱকসকলৰ বাবে, যুৱতীসকলৰ বাবে চাকৰি দিলো। লগত এইবাৰ আমি আৰম্ভ কৰিছো আত্মনিৰ্ভৰশীল অসম। ল'ৰা ছোৱালীয়ে লোন পাব আৰু লোনৰ জৰিয়তে তেওঁলোকে কাম কৰিব পাৰিব। অহা সপ্তাহৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। এতিয়া মই আকৌ এটা চিন্তা কৰিছো যে যিবিলাক পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, অৰুণোদয় আছে, তেওঁলোকক আমি আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম দিলো, কিন্তু তেওঁলোকক আমি যদি বীমাও কৰাই দিব পাৰো, অৰ্থাৎ এক্সিডেণ্ট হলে, মৃত্যু হলে যাতে বীমা কোম্পানীৰ পৰা 2 লাখ টকা পাব পাৰে। বীমাৰ টকা আপোনালোকে দিব নালাগে, চৰকাৰে আপোনালোকৰ হৈ দিব, কিন্তু বিপদত পৰিলে আপোনালোকে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা টকা ঘূৰাই পাব। আমি সেই দিশতো এতিয়া আপোনালোকৰ কাৰণে চিন্তা কৰিছো। ৰাজ্য চৰকাৰে কেইদিনমান আগতে আৰু এখন নতুন আঁচনি হাতত লৈছে। এতিয়া অসমত মেট্ৰিক পৰীক্ষা চলি আছে, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে। মেট্ৰিকত যিবিলাক ছোৱালীয়ে পৰীক্ষা পাছ কৰে, কলেজত এডমিশ্যন ল'ব লাগিব। কলেজত এডমিশ্যন ল'লে এডমিশ্যন ফিজটোতো আমি বিনামূলীয়াকৈ দিওঁ, কিন্তু তাৰ পিছতো খৰচ আছে। প্ৰত্যেক দিনা কলেজত যাব লাগে, চাহ একাপ খাব লাগে, কিতাপ পত্ৰ কিনিব লাগে। দেউতাক মাকৰ মাহত যদি কলেজত এজনী ছোৱালী পঢ়ে 1,1200 টকা মাহত খৰচ কৰিব লাগে। এইবাৰ আমি চিন্তা কৰিছো যে মেট্ৰিকত যিমান ছোৱালী পৰীক্ষাত পাছ কৰিব, কলেজত এডমিশ্যন ল'লে তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা চৰকাৰে সোমাই দিব, যাতে দেউতাক মাকে চিন্তা কৰিব নালাগে। দেউতাক মাকে ল'ৰাটোক পঢ়াওক, ছোৱালীটোক চৰকাৰে পঢ়াই দিলে। এটা কিছুমান ল'ৰাই মোক কৈছে যে দাদা আমাকো আপুনিয়ে পঢ়াই দিয়ক। মই ৰখ, আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো যেতিয়া প্ৰথম ছোৱালীৰ কামটো কৰো। কোনোবা ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা আছে নেকি ইয়াতে? নাই নহয়, নে আছে? এতিয়া আমি কি কৰিছো যে মেট্ৰিকত কলেজত এডমিশ্যন ল'লে যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি আছে, তেওঁলোকে যেতিয়া কলেজত এডমিশ্যন ল'ব, তেওঁলোকক আমি 12,500 টকা তেওঁলোকৰ বেংক একাউণ্টত দিম। আৰু যিকেইগৰাকী ছোৱালী ইউনিভাৰ্চিটিত পঢ়িব, তেওঁলোকৰ বেংক একাউণ্টত আমি 15,000 টকা দি দিম। অৰ্থাৎ দেউতাক মাকৰ কষ্ট আমি কমাব খুজিছো, কাৰণ আমি বুজি পাওঁ যে এটা ল'ৰা এটা ছোৱালী দুটাকে একেলগে কলেজ পঠাবৰ কাৰণে নিম্ন মধ্যবিত্ত পৰিয়ালৰ সামৰ্থ্য নাথাকে। আজি এই ধৰণৰ কল্পনা আগত অসমত কোনো চৰকাৰে কেতিয়াও কৰা নাছিল। ড্ৰাগছৰ ব্যৱসায় চলি আছিল। আজি ড্ৰাগছ বেপাৰীবিলাকৰ বিৰুদ্ধে আমি যি ধৰণে ব্যৱস্থা লৈছো, তাৰ ফলাফল আজি ৰাইজে নিজে দেখিছে। প্ৰতি বছৰে 1,000 কোটি টকাৰ ড্ৰাগছ আজি আমি জব্দ কৰিছো। যোৱা 2 বছৰত অসমত আন্দোলনৰ পৰিৱেশ নোহোৱা হ'ল। মানুহে মানুহৰ ওচৰ চাপি গ'ল। মানুহে এতিয়া শিক্ষাৰ কথা কয়, খেল মহাৰণ হ'ল, সাংস্কৃতিক মহাসংগ্ৰাম হ'ল। মানুহে অমৃত বৃক্ষ আন্দোলন কৰিলে, ঘৰে ঘৰে এডাল দুডালকৈ গছ পুলি ৰুলে। আমাৰ আজি অসমৰ পৰিৱেশ আজি পৰিৱৰ্তন হ'ল। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইদিনমান আগতে বাতৰি কাকতত পঢ়িবলৈ পালো যে গাঁৱৰ মানুহৰ ওপৰত সুদখোৰবিলাকে বহুত যন্ত্ৰণা দিয়ে। টকা যদি 2 লাখ ধাৰ লৈছে, 20 লাখ ঘূৰাই দিয়াৰ পিছতো আকৌ ধাৰটো থাকিয়ে যায়। এইবাৰ আমি গোটেই অসমতে যোৱা কেইদিনমানৰ পৰা কি কৰি আছো যে সুদখোৰবিলাকক আমি এৰেষ্ট কৰি আছো। এনেকুৱা পাইছো ATM কাৰ্ডো মানুহে জমা ৰাখি থৈ দিয়ে। আজি আমি অসমত যিমান বেয়া প্ৰথা আছিল, বাল্য বিবাহে হওক, সুদত টকা দিয়াৰ ব্যৱস্থাই হওক, আজি আমি লাহে লাহে অসমখনক আমি এটা নিকা পৰিৱেশৰ ফালে লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। আৰু ৰাজ্যত আমি সকলোৱে পৰিৱৰ্তন দেখিছো। আজি 27 লাখ লোকে
খেল মহাৰণত অংশগ্ৰহণ কৰিছে 3 লাখ ল'ৰা ছোৱালীয়ে সাংস্কৃতিক মহাৰণত অংশগ্ৰহণ কৰিছে অসমৰ ৰাইজে 1.5 কোটি গছ পুলি ৰুইছে আজি মহিলা উদ্যমিতা আঁচনিত আমি ফৰ্ম দিছিলো 38 লাখ মহিলাই প্ৰপত্ৰ সংগ্ৰহ কৰিছে আজি আমাৰ ৰাজ্যখনলৈ এটা নতুন পৰিবেশ নিৰ্মাণ হৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমাৰ ৰাজ্য চৰকাৰখন চহকীও হৈছে আৰু মোদী ডাঙৰীয়াৰ যথেষ্ট কাম আজি আমাৰ অসমৰ বাবে আগবঢ়াই দিছে কেইদিনমান পিছত কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব আজি মোদী ডাঙৰীয়াৰ কাৰণে অসমত এইমছ নিৰ্মাণ হ'ল জিলাই জিলাই মেডিকেল কলেজ নিৰ্মাণ হ'ল গাঁৱে গাঁৱে বিদ্যুতীকৰণ হ'ল প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি আৰম্ভ হ'ল আৰু দুখীয়া দৰিদ্ৰ মানুহে 5 কেজিকৈ বিনামূলীয়া চাউল পোৱাৰ ব্যৱস্থা আৰম্ভ হ'ল আজি সেই পৰিবেশটোক আমি ধৰি ৰাখিব লাগিব আৰু মোদী ডাঙৰীয়াৰ কাৰণে আমি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱো আমি চাবৰ কাৰণে সক্ষম হল ৰাম মানে কি ৰাম হিন্দুৰো ৰাম মুছলমানৰো কাৰণ ৰামে ৰাম ৰাজ্যৰ কল্পনা কৰিছিল যি ৰাম ৰাজ্যত দৰিদ্ৰতা নাথাকিব যি ৰাম ৰাজ্যত কাজিয়া পেচাল নাথাকিব যি ৰাম ৰাজ্যত অন্যায় আৰু অবিচাৰ নাথাকিব তেনে এক ৰাম ৰাজ্যৰ কল্পনা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবাসীৰ সন্মুখত দিছে শ্ৰদ্ধাৰ ৰাইজ অহা কেইটামান দিন পিছতে লোকসভাৰ নিৰ্বাচন আৰম্ভ হ'ব মই বৰহমপুৰৰ ৰাইজক অনুৰোধ কৰিম যে মোদী ডাঙৰীয়াক আমি ভাৰতৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে পাতিবই লাগিব আৰু বৰহমপুৰৰ ৰাইজে সকলোৱে লগ লাগি আমাক সহায় আৰু সহযোগিতা কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ বৰহমপুৰৰ বিধায়ক ডাঙৰীয়াই এই ষ্টেডিয়ামখন আৰু অধিক ডাঙৰ কৰি নিৰ্মাণ কৰাৰ কথা কৈছে বৰহমপুৰৰ উন্নয়নৰ বাবে কেইবাটাও দাবী উত্থাপন কৰিছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে বৰহমপুৰৰ বিকাশৰ কাৰণে টকা পইচাৰ কতো নাটনি নহয় আমাৰ দুৱাৰ খোলা থাকিব বৰহমপুৰৰ ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু বৰহমপুৰ দুপত দুপে আগবাঢ়ি যাব মই ষ্টেডিয়ামখনলৈ আহি মই কৈছো যে এফালেতো ষ্টেডিয়ামখনত গ্যালাৰী হৈছে মই জিতু গোস্বামী খুদিছো চাৰিওফালে আমি গ্যালাৰী বনাব লাগে যাতে এই ষ্টেডিয়ামখন সুন্দৰ হ'ব পাৰে আৰু সেই কাৰণে এই ষ্টেডিয়ামখনৰ কাৰণে আজি মই আৰু 10 কোটি টকা ঘোষণা কৰিছো যাতে সুন্দৰ কৰি এই ষ্টেডিয়ামখন হ'ব পাৰে আমাৰ বিসিসিআই জয়েন্ট সেক্ৰেটাৰী দেৱজিৎ শইকীয়া উপস্থিত আছে মই জিতু গোস্বামী ডাঙৰীয়াক অনুৰোধ কৰিম চৰকাৰে সহায় কৰিব আমি ইয়াতে ক্ৰিকেট কোচিং একাডেমি আৰু খেলো ইণ্ডিয়া সেন্টাৰ আৰম্ভ কৰিব লাগে যাতে আমাৰ উদীয়মান ল'ৰা ছোৱালীক ষ্টেডিয়াম পাতিলেন্দ্ৰ নহব ষ্টেডিয়ামটো হল এটা শৰীৰ আত্মা কেতিয়া সোমাব যদি ইয়াৰ পৰা খেলুৱে উৎপাদন হয় আৰু আমি ইয়াৰ পৰা খেলুৱে উৎপাদন কৰিব লাগিব বৰহমপুৰ সমষ্টিত আৰু ৰাস্তা ঘাট হোৱাৰ কাৰণে প্ৰয়োজনীয়তা আছে বৰহমপুৰত নতুনকৈ ৰাস্তা ঘাট নিৰ্মাণৰ বাবে মোক যিমান টকাৰ প্ৰয়োজন 30 কোটি 40 কোটি 50 কোটি টকা আমি দি দিম যাতে বৰহমপুৰত ধুনীয়াকৈ ৰাস্তা ঘাট বিলাকো নিৰ্মাণ হ'ব পাৰে আৰু এটা আমি আৰু এটা সিদ্ধান্ত লৈছো যে বৰহমপুৰৰ এটা শৈক্ষিক আৰু বৌদ্ধিক অসমৰ ভিতৰতে বৰহমপুৰৰ এটা নাম আছে বৰহমপুৰৰ অন্তত 10খন হাইস্কুল মই সেন্টাৰ অফ এক্সেলেন্স হিচাপে বনাব খুজিছো আৰু এই 10খন হাইস্কুলৰ প্ৰতিখন হাইস্কুলতে 8 কোটিকৈ টকা আমি দিম যাতে হাইস্কুল কেইখন ডন বস্কো সেন্ট মেৰিজতকৈ ধুনীয়া বনাব পাৰো দুখন স্কুল ইতিমধ্যে আমি দিছো আৰু 8খন স্কুল আমি দিম আৰু ভৱিষ্যতে জিতু গোস্বামীৰ বহুত লম্বা সময় আছে বাকি বিলাকো কাম হৈ থাকিব আছে নে নাই আছে তো মই জিতু গোস্বামী কলে কৈ থাকো অহা যোৱাবাৰ 2000 কিমান ভোটত জিকিছো যোৱাবাৰ 750 ভোটত জিকিছো অহাবাৰ 70000 ভোটত জিকিব লাগিব 750 পৰা 70000 ৰাস্তাটো দীঘল লাগে কিন্তু মইতো বিশ্বাস কৰো ইমান ৰাইজৰ আশীৰ্বাদ আছে অলৰেডি 50 মান পায়ে গল আৰু 26 লৈকে কাম কৰিলে আৰু 20 পাই যাবগৈ পাবনে নাই এটা ডাঙৰ হাত চাপৰি বজাওক জিতু গোস্বামীৰ কাৰণে অলপ মনটো ভাল হৈ থাকিব লাগে আইতাইটো একদম আগুৱাই আহি আশীৰ্বাদ দিছে
একদম কৈছে আইতা জিতু গোস্বামীয়ে বহুত সহায় কৰিছে বুলি আৰু সহায় কৰিব আপোনালোকে আশীৰ্বাদ কৰিব আজি ইয়াত আহোঁতে আমাৰ ভণ্টি ভাইটিহঁতে ইমান ধুনীয়া বিহু গান গালে নাচিলে মই সকলোকে কৃতজ্ঞতা জনাইছো আকৌ এবাৰ আপোনালোকক প্ৰণাম জনাইছো ইলেকশ্যনৰ সময়ত আৰু এবাৰ বৰহমপুৰত আহিম ৰাইজৰ লগত আকৌ কথা বতৰা পাতিম আজি যেহেতু চৰকাৰী অনুষ্ঠান ৰাজনীতিৰ ফালে বেছি যোৱা নাই অকণমান ডেভেলপমেণ্টৰ কথা ক'লো কিন্তু সবৰ মাজতো এটা কথা ক'লো যে মোদী ডাঙৰীয়াক এবাৰ বৰহমপুৰৰ পৰা আমি হাইয়েষ্ট ভোট দিব লাগিব তাৰ কাৰণে আজিৰ পৰা আপোনালোক প্ৰস্তুত হৈ যাওক ঠিক আছে আৰু এটা মই বৰহমপুৰক আৰু এটা অনুৰোধ কৰিম যে আমিতো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে ইয়াৰ পৰা আমাৰ ফুৰ্তি লাগি আছে কিন্তু ৰাম মন্দিৰ চাব ইচ্ছা আছে নে নাই কাৰ কাৰ ৰাম মন্দিৰত যাব ইচ্ছা আছে ঠিক আছে বৰহমপুৰৰ পৰা আমি যিমান পাৰো ৰাইজক ৰাম মন্দিৰ দেখুৱাবৰ কাৰণে লৈ যাম চৰকাৰী খৰচত হ'বতো এবাৰ মোৰ লগত কওক জয় জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম